নমস্কাৰ, মোৰ নাম মহম্মদ ফাৰুক আহমেদ। মই গুৱাহাটী পাঞ্জাবাৰী বাগৰবাৰীত মই থাকোঁ। যোৱাকালি মোৰ লগত এটা ঘটনা হ'ল। ঘটনাটো হ'ল আপোনাৰ 6 মাইল অভিজিত নাথ পথ VIP ৰোডৰ ফালে যিটো যায়, ৰমান চোলাৰ সন্মুখতে হয়। চ' মই তাতে মানে কিবা এটা ইভেণ্টৰ কাৰণে আহিছিলোঁ। তাতে গ্ৰুম আপ ষ্টুডিঅ' বুলি আছে, গ্ৰুম আপ ষ্টুডিঅ'ৰ তলতে মই বাইকখন মানে থৈছিলোঁ। চ' ইভিনিং মিনিমাম আপোনাৰ 4:26 মানে 4:26 মানত মানে মোৰ বাইকখন তাৰ পৰা চুৰি হৈ গ'ল মানে। তো মোৰ তাত অলৰেডি ভিডিঅ' ফুটেজো আছে, যিটো মানে ইমান ক্লিয়াৰলি নাই। আৰু মোৰ বাইকখন আছিল Yamaha R15 V3 মানে ভাৰ্জন 3 হয়। তো মই আপোনাৰ বাইকখন লোৱা মিনিমাম আপোনাৰ মোৰ 5 মান্থছ হৈছে। 5 মান্থছো মানে ভালকৈ হোৱা নাই কমপ্লিট আৰু। চ' মই আপোনালোকৰ ওচৰত এইটোৱে ক'ব বিচাৰিছোঁ যে মোৰ বাইকখন মানে বহুত নতুন আছিল, বহুত মৰমৰ বাইক আছিল, আৰু এইটো বাইকখন চুৰি হৈ গ'ল। তো মই মানে এইটো আৰু সেইটো এৰিয়াত মানে একচুৱেলি কি হৈছে, এইখিনি অলৰেডি মই মানে সুধিছোঁ আৰু ইনকুৱাৰী কৰোঁতে মই গম পালোঁ যে এইখিনি এৰিয়াত অলৰেডি মানে বহুত চুৰ হৈছে বাইকৰ মানে। আৰু সেইটো জেগাটোৰ নামটো হ'ল অভিজিত নাথ পথ। আৰু সেইটো জেগাত মানে কণ্টিনিউৱাছলি বোলে বাইক বহুত চুৰ হৈছে আগতেও। চ' মই সেইটো কাৰণে চবকে ক'ব বিচাৰোঁ, যোনে গম নাপায় এইটো কথা, যে সিহঁতে যাতে সাৱধান হৈ যাওক। আৰু সেইটো মই বিচাৰোঁ যাতে মোৰ লগত যেনেকুৱা হ'ল বাকী বেলেগৰ লগত যাতে এনেকুৱা একো নহয়। চ' এইখিনিয়ে ক'ব বিচাৰিছোঁ মই। এইখিনি কৈ মোৰ যাতে আপুনি মোক হেল্প কৰে অলপ, সেইটোৱে আৰু। থেংক ইউ।